সময়ৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক শিক্ষা সেতু এপত কেনেকৈ CL এড কৰিব সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। যেহেতু CL কেজুৱেল লিভ আপোনালোকে এড নকৰিলে আপোনালোকে ছুটি ল'ব নোৱাৰিব। যেহেতু কেজুৱেল লিভ এপ্লাই কৰিব নোৱাৰিব, তাৰ বাবে আপোনালোকে শিক্ষা সেতু এপটো লগইন কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অন কৰিব লাগিব। ক্ৰম ব্ৰাউজাৰ অন কৰাৰ পিছতে আপোনালোকে সাৰ্চ কৰিব লাগিব শিক্ষা সেতু অসম বুলি। সাৰ্চ কৰাৰ পিছত আপোনালোকে এইদৰে লগইন কৰিব লাগিব। ইউজাৰ আইডি পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব লাগিব। মই আপোনালোকক লগইন কৰি দেখুৱাই আছোঁ। আইডি আৰু পাছৱৰ্ড দিয়াৰ পিছতে আপোনালোকে লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এইদৰে ডেশবৰ্ডটো খোল খাই যাব। সো আপোনালোকে কি কৰিব লাগিব, ইয়াৰ বাবে আপোনালোকে লেফ্ট চাইডে তিনিডাল কলা আঁচ দেখিলে পাব। এই তিনিডাল কলা আঁচত টাচ কৰিব লাগিব। ইয়াত টাচ কৰাৰ পিছতে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ বুলি এটা অপশ্যন পাব। লেফ্ট চাইডে দেখিলে পাইছে নিশ্চয়। তো টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব লাগিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ পিছতে পুনৰ আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিসনিং বুলি এটা অপশ্যন পাব, তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে স্কুলখনৰ ষ্টাফ এইদৰে দেখিলে পাব। ইয়াত দুইজন আমাৰ টিচাৰ ষ্টাফ আছে, দুইজনৰ নাম আপোনালোকে এইদৰে দেখিবলৈ পাব। ইয়াৰ পিছত আপোনালোকে স্ক্ৰীনখন এইদৰে লেফ্ট চাইডে টানি আনিব। টানি অনাৰ পিছতে আপোনালোকে চিলেক্ট একশ্যন বুলি এটা অপশ্যন পাব, নিশ্চয় দেখিবলৈ পাইছে। তো আপোনালোকে চিলেক্ট একশ্যনৰ এডাল কাঁড় চিন টাইপৰ এটা চিন আছে, চিম্বল আছে, তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে কেইবাটাও অপশ্যন দেখিলে পাব। ভিউ, এডিট, ট্ৰান্সফাৰ, ভিউ লিভ বেলেঞ্চ। সো আপোনালোকে ভিউ লিভ বেলেঞ্চত ক্লিক কৰিব লাগিব। লিভ বেলেঞ্চত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইদৰে আপোনালোকৰ নিজৰ নিজৰ লিভসমূহ এইদৰে ছুটিসমূহ এইদৰে দেখিলে পাব। সো দেখিলে পাইছে নিশ্চয়, ইয়াতে ছুটিসমূহ দেখুৱাই আছে। কেজুৱেল লিভ 12 ডেজ, আৰ্ণ লিভ 300 ডেজ। ইয়াত এইদৰে আপোনালোকে চাব পাৰিব। ইয়াৰ পিছতে আপোনালোকে লিভ এড কৰিব লাগিব। কেনেকৈ এড কৰিব আপোনাক জনাব বিচাৰিছোঁ। ওপৰতে আপোনালোকে দেখিলে পাইছে এড লিভ বুলি। সো আপোনালোকে এড লিভত ক্লিক কৰিব লাগিব। এড লিভত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত দেখিলে পাইছে কেইবাটাও অপশ্যন আছে। আপুনি চিলেক্ট কেলেণ্ডাৰ ইয়েৰ, আপোনালোকে ইয়াত চিলেক্ট কেলেণ্ডাৰ ইয়েৰত ক্লিক কৰিব। 2026ত ক্লিক কৰিব। যেহেতু আপোনালোকে যিসমূহ লিভ লয়, কেজুৱেল লিভ লয়, বিশেষকৈ এই কেজুৱেল লিভসমূহ জানুৱাৰী টু ডিচেম্বৰৰ ভিতৰত আপোনালোকে ল'ব লাগে। আৰু জানুৱাৰী টু ডিচেম্বৰৰ ভিতৰত আপোনালোকে যিহেতু 12 দিন আপোনালোকে কেজুৱেল লিভ ল'ব পাৰে, সেই লিভসমূহ আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব, এড কৰিব লাগিব। সো 2026 মই এড কৰি দিছোঁ। ইয়াৰ পিছতে চিলেক্ট লিভ টাইপ, আপোনালোকে ইয়াতে পুনৰ ক্লিক কৰিব লাগিব। ইয়াত দেখিলে পাইছে আপোনালোকে এটাই আপোনালোকে ইয়াত চিলেক্ট কৰিব পাৰে, কেজুৱেল লিভ। সো মই ইয়াতে কেজুৱেল লিভত ক্লিক কৰি দিছোঁ। দেখিলে পাইছে ইয়াত নং অফ কেজুৱেল লিভ। যিহেতু আপোনালোকে কেইটা কেজুৱেল লিভ আপুনি ইয়াতে এড কৰিব বিচাৰে, ইয়াতে আপুনি টাইপ কৰি দিব লাগিব। যিহেতু 12টা কেজুৱেল লিভ এড কৰিম জানুৱাৰী টু ডিচেম্বৰ। সো মই 12টাত ক্লিক কৰি দিছোঁ। ইয়াৰ পিছতে আপোনালোকে এটা ডিক্লেৰেশ্যন দিব লাগিব। দেখিলে পাইছে এটা বক্স দেখিছে, আই হেভ চেক দ্য ছাৰ্ভিচ বুক এণ্ড ডিক্লেয়াৰ লিভছ আৰ এভেইলেবল ইন দেয়াৰ একাউণ্ট। যিহেতু এই ডিক্লেৰেশ্যন আপোনালোকে এই বক্সটোত টিক কৰি দিব লাগিব। টিক কৰাৰ পিছতে আপোনালোকে ছাবমিটত ক্লিক কৰি দিব লাগিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিসমূহ লিভ আছিলে কেজুৱেল লিভসমূহ শিক্ষা সেতুত এড হৈ যাব আৰু আপোনালোকে কেজুৱেল লিভ লোৱাত আপোনালোকে অসুবিধা নাপাব। আজিৰ ভিডিঅ'ত আপোনালোকক জনালোঁ আপোনালোকে শিক্ষা সেতু এপত কেজুৱেল লিভ কেনেকৈ এড কৰিব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ' আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।